আৰু এবাৰ জাগিৰোডৰ নেলিত 900 বিঘা ভূমি বেদখলৰ অভিযোগ উঠিছে। এই অভিযোগ উত্থাপিত হৈছে দহালি মকৰিয়া ভোগডোবা হাবিগ্ৰাম সভা নামৰ সমবায় সংস্থাৰ প্ৰতিষ্ঠাপক সভাপতিৰ পুত্ৰৰ বিৰুদ্ধে। 1978 চনতে চৰকাৰীভাৱে পঞ্জীভুক্ত হৈছিল সমবায় সংস্থাটো। প্ৰতিষ্ঠাপক সভাপতি কমল পাটৰৰ পুত্ৰ সহদেৱ পাটৰ বৰ্তমান ইয়াৰ নেতৃত্বত। অভিযোগ উত্থাপন হৈছে যে সহদেৱ পাটৰে সমবায়খনৰ 1/3 মাটি নিজৰ নামত নামজাৰি কৰিছে। ইয়াৰ পাছতে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ আৰু সমবায়খনৰ একাংশ প্ৰতিষ্ঠাপক সদস্যৰ পৰিয়াল। ঘটনাৰ তদন্তৰ বাবে মৰিগাঁও জিলা আয়ুক্তক আহ্বান জনাইছে স্থানীয় লোকে। ইফালে এই ৰাজহুৱা অভিযোগ সম্পূৰ্ণ মনেসজা আৰু ভিত্তিহীন বুলি দাবী সহদেৱ পাটৰৰ। দহালি মুকৰিয়া ভোগডোবা হাবি গ্ৰাম সভা নামেৰে যিখন 1978 যিখন সমবায় গঠন কৰিছিলে, সৰ্ববৃহৎ সমবায়, ভাৰতবৰ্ষৰ ভিতৰত 2 নম্বৰ সমবায় আছিলে। আৰু সেই সমবায়খনৰ সভাপতি প্ৰতিষ্ঠাপক কমল পাটৰ ডাঙৰীয়াদেৱ আছিলে। সেই তেতিয়াৰ দিনৰে পৰা এই সমবায়খন একোনা একোটা বাদ দি চলাই আছিলে। আৰু ক্ৰমান্বয়ে সেই সমবায়খনৰ পৰা যিবোৰ প্ৰতিষ্ঠাপক সদস্য, যিবোৰে দেহে কেহে লাগি এই সমবায়খন প্ৰতিষ্ঠা কৰিছিলে, মাটিবোৰ মানে গঢ়িছিলে, সমবায়খন চৰকাৰৰ দৃষ্টিভংগীত লৈ গৈছিলে, এই সমবায়খনৰ যিবোৰ সদস্য আছিল সেই সদস্যবোৰক মানে ক্ৰমান্বয়ে নস্যাৎ কৰি পেলালে। মানে সদস্য পদৰ পৰাও তেখেতসকলক আঁতৰাই পেলালে। ব্যক্তিগতভাৱে তেখেতে মানে এই সমবায়খনক মানে পৰিচালনা কৰিব ধৰিলে। তাৰ পাছত আৰু কি কৰিলে, 2009 চনত তেখেতে ঢুকালে। তাৰ আগতে 2018 চনত এই বৰ্তমান যি টুকুৰা মাটি আমি সাধাৰণ সভা পাতিছোঁ আজি, এই সাধাৰণ সভা পতা যিখন মাটি, এই মাটিখিনি তেখেতে 16 বিঘা মাটি তেখেতে নিজৰ নামত অন্তৰ্ভুক্ত কৰিলে। যিখিনি মাটি আমি 1980 চনত এই মাটিখিনি সমবায়ৰ নামত কিনা আছিলে, সেই মাটিখিনি দলিল আমাৰ লগত আছে। কিন্তু 2010 চনত মাটিখিনি কমল পাটৰৰ নামত নামজাৰি হ'লে। আমি তেখেতৰ পৰা এইটো কথা বিচাৰিছিলোঁ যে তেখেতে মাটিখিনি কি নথি পত্ৰ সংলগ্ন কৰিকে নামজাৰি কৰিছিলে। তেখেতে মাটিখিনি নথি পত্ৰ দিব মানে পৰা নাই। আৰু সেই মাটিৰ নথি পত্ৰখিনি দিব নোৱাৰাত আমি অলৰেডি ফাৰ্ষ্ট এপিলেট অথৰিটি আমি আপিল কৰিছোঁ আমাৰ DC বাইদেউ তাত। তেখেতৰ তাত এখন হিয়াৰিং চলি আছে। আজি বিশেষ সভাখন অনুষ্ঠিত হোৱাৰ উদ্দেশ্য হ'ল দহালি মুকৰিয়া ভোগডোবা হাবি গ্ৰাম সভা নামে এটা বৃহৎ অনুষ্ঠান এটা আছিল, ভলণ্টিয়াৰ অৰ্গেনাইজেশ্যন। সেই অৰ্গেনাইজটো আজি 1968 গঠন হৈ 1978 চনত পঞ্জীভুক্ত হৈ সুন্দৰভাৱে চলি আহিছিল। এই কালত উত্তৰ পূৰ্বাঞ্চলৰ এটা সৰ্ববৃহৎ এটা অনুষ্ঠান আছিল, ভলণ্টিয়াৰ অৰ্গেনাইজেশ্যন। সেই অনুষ্ঠানটো আজি ক্ৰমান্বয়ে ধ্বংসমুখী হৈছে। আৰু এই অৰিজিনেলি যিখিনি মানুহে ইয়াত আৰ্থিকভাৱে দি বা শাৰীৰিক মানসিকভাৱে যিটো শ্ৰমদান কৰিছিলে, কষ্ট কৰি গঢ়িছিলে এই বৃহৎ অনুষ্ঠানটো, সেই আজি মৃতপ্ৰায় অৱস্থা। সেই অৰিজিনেল মানুহখিনিক পৃথকে ৰাখি চলাবলৈ কৌশলে ৰাখি এচাম কেইজনমান সদস্যই ভোগ কৰি আছে। আৰু সেই অনুষ্ঠানটো আজি ধ্বংসমুখী হৈছে। প্ৰায় 900 বিঘা মাটিৰ এই অনুষ্ঠানটো আছিল। তাৰ ৰবৰ প্লেণ্টেশ্যন আছিলে আৰু বৃহৎ কিছুমান সামাজিক অনুষ্ঠানত জড়িত এটা বৃহৎ অনুষ্ঠান। সেই অনুষ্ঠান আজি ধ্বংসমুখী হোৱাৰ ফলতে যিখিনি অৰিজিনেল যিখিনি সদস্য আছে, উদীয়মান চামে ল'ৰা ছোৱালীবিলাক জাগি উঠিছে, পুনৰ উদ্ধাৰ কৰি যাতে ৰাইজৰ মাজত আৰু মানে সুন্দৰভাৱে পৰিচালনা কৰি ৰাইজৰ উপকৃত হয়, এইটো বিষয়ে আজি সভাখন অনুষ্ঠিত।